আজি মাজুলীৰ পৰা যোৰহাট সংযোগী দলঙৰ ভূমি পূজন কাৰ্যসূচী আয়োজন কৰা হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় আমাৰ ভাৰতবৰ্ষৰ পথ পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া, ৰবি শংকৰ প্ৰসাদ ডাঙৰীয়া, মনসুখ মাণ্ডভিয় ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়া, আজিৰ মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকল আৰু মোৰ শ্ৰদ্ধাৰ মাজুলীবাসী ৰাইজ, আজিৰ দিনটো আধুনিক অসমৰ ইতিহাসৰ এক সোণালী দিন। আজি এই দিনটোত অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক কেন্দ্ৰভূমি, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ মাজুলীক সংযোজিত কৰি যোৰহাটলৈকে এখন দলং নিৰ্মাণৰ বাবে যি প্ৰস্তুতি আছিল, তাক আজি ভূমি পূজনৰ জৰিয়তে শুভাৰম্ভ কৰিবলৈ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আজি যদি মাজুলীৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মুখ্যমন্ত্ৰী যে ইয়াত উঠিব তাৰ কাৰণেও আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল মন্ত্ৰী আছে সেইসকলৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ এনেই ৭৫ চনত মই তিতাবৰ কমলাবাৰী সত্ৰলৈ উঠি যোৱা হ'ল ৭৫ চনত। তাৰ কাৰণে মই ধন্যবাদ দিলোঁ ৰাইজৰ, গোটেই ৰাইজৰ কাৰণে ধন্যবাদ মই জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মাজুলীৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এপি নিউজ গুৱাহাটী।